তো ফাৰ্ষ্ট অফ অল মই চবকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, হেপী নিউ ইয়েৰ। আৰু এই ভিডিঅ'টো মই যেতিয়া বনাইছোঁ আজি 31 ডিচেম্বৰ হয় 2025, আৰু কোনোবা এই ভিডিঅ'টো চাগে 31 ডিচেম্বৰ চাব আৰু কোনোবা 1 জানুৱাৰী 2026 চাব। তো এই ভিডিঅ'টো বনালে কেইটামান কথা ক'ব বিচাৰিছোঁ কি 2025টো কেইটামান মানুহৰ কাৰণে বহুত ভাল গৈছে, কেইটামান মানুহৰ কাৰণে চাগে ইমান ভাল যোৱা নাই। এনেকুৱা বহুত মানুহ আছে যাৰ কাৰণে এই বছৰটো মানে গোটেই লাইফটো মনত থাকিব, কিবা কোনোবা ভাল এচিভমেণ্ট কিবা কৰিছে। আৰু এনেকুৱা বহুত মানুহ আছে যাৰ কাৰণে সেই বছৰটো বহুত দুখ লগা গৈছে। ক'ব গ'লে কোনোবা কিবা বস্তু হেৰুৱাইছে, কোনোবা কিবা বহুত দুখ পাইছে। তো মই এটা বস্তু ক'ব বিচাৰিছোঁ, লাইফটো সদায় মানুহৰ ছেইম নাথাকে। আজি কোনোবাই দুখ পাইছে, নেক্সট পিছত মানুহৰ মনটো কেতিয়াবা চেঞ্জ হৈ গ'লে মানুহৰ ভাল দিনো আহিব পাৰে। তো সদায় এটা বস্তু মনত ৰাখিব, কি লাইফে সদায় মানুহক চান্স এটা দিয়ে লাইফত আগবঢ়াবৰ কাৰণে। কোনোবা 2025 ছাকচেছ পোৱা নাই, 2026 নিশ্চয় ছাকচেছ পাব। কোনোবা 2025 দুখ পাইছে, 2026 সিহঁতৰ চব বস্তু ভাল হৈ যাব। চ' এটা হোপত থাকিব লাগিব সদায়। মানুহৰ লাইফটো এটা হোপ ৰাখিব লাগিব কি মোৰ আগন্তীয়া দিনবোৰ ভাল যাব, ঠিক আছে। তো সেই এনেকৈ ভাবি লাইফটোক বহুত ধুনীয়াকৈ আগবঢ়াই লৈ যাওক। আৰু 2026টোত এইটো ভাবিব কি যিমান পাৰা নিজকে অলপ ভালকৈ আগবঢ়াই লৈ যোৱা, নিজৰ কাৰণে চিন্তা কৰা, নিজৰ লাইফটোক ইমান ধুনীয়া বনোৱা যে নিজৰ পেৰেণ্টছ হওক, নিজৰ মা দেউতা হওক, নিজৰ ব্ৰাদাৰ ছিষ্টাৰ হওক, চবেই তোমাক লৈ যাতে প্ৰাউড ফিল কৰে, ঠিক আছে। আৰু যিমান পাৰে নিগেটিভ বস্তুৰ ওপৰত ধ্যান দিয়াটো বন্ধ কৰক, আৰু যিমান পাৰা পজিটিভ বস্তুৰ ওপৰত ধ্যান দিয়ক। আৰু সদায় এটা বস্তু মনত ৰাখিব লাগিব কি তুমি ইচ্ছা কৰিলে চব বস্তু এচিভ কৰিব পাৰা। তো নিজৰ মাইণ্ডটো ইমান ষ্ট্ৰং বনাই লোৱা, ঠিক আছে, কি যাতে ছাকচেছটো তোমাৰ হাতত ইজিলি আহে, ঠিক আছে। আৰু কেতিয়াও যাতে গিভ আপ নকৰা। কেতিয়াবা এনেকুৱা বহুত দেখা পোৱা যায়, বহুত মানুহ আছে কি অলপ কিবা কৰে, ছাকচেছ নাপায়, এৰি দিয়ে। তো সেই বস্তুটো বাদ দিয়ক। 2026 এটা মেণ্টেলিটি বনাই লওক কি সহজতে কেতিয়াও গিভ আপ কৰিব নালাগিব।